এই পাৰঘাটৰ লেচি আমি এইখন দলং আজিৰ পৰা প্ৰায় 1 মাহ হ'ল তামাম পৰিশ্ৰম হাৰেমৰে পৰিশ্ৰম কৰি আমি দলংটো বনালো আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আর আমি এই দলংখনৰ লাস্ট উদ্বোধন কৰিলো আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলো আজি কিমান দিন চলিব দলংখন আমাৰ 4-5 মাহ মান চলিব 4-5 মাহ মান চলিব বাৰিষা আহাৰ আগলৈকে আমাৰ অসম চৰকাৰৰ ওপৰত আমাৰ আহ্বান থাকিল এইখন দলং নদীৰ ওপৰত যাতে এখন দলং দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক বা আমার মুখ্যমন্ত্রী সাহেবক আমি আহ্বান জানাও যাতে ইদি আমার এইখন অঞ্চলের কারণে এটা বৃহৎ উপকার করে দিয়ে দলংখন রাইজৰ টকাৰে নিৰ্মাণ কৰা হল দলঙত প্ৰায় 10 লাখ টকা মান খৰচ হৈছে ব্যক্তিগত আৰু দলঙৰ দীঘল 800 মিটাৰ এইটো দলং প্ৰত্যেক বছৰে হয় কিন্তু চৰকাৰৰ তৰফৰ পৰা আমাক প্ৰত্যেকবাৰে আশা দিয়ে কিন্তু কামটো নকৰে আমি এতিয়া চৰকাৰক আহ্বান জনাম যাতে চৰকাৰে আমাৰ এই বৃহত্তৰ এলেকাত এটা দলঙৰ সুবিধা কৰি যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে দলংখনত আপোনালোকে কিমান দিন কাম কৰিবলগীয়া হৈছে দলংখনত প্ৰায় 1 মাহ কাম কৰিবলগীয়া হৈছিল এটা আনন্দময় আমি এই নৱাগত সীমিতল আৰু বাগমাৰা চৰ বৃহত্তৰ চৰ অঞ্চলৰ কাৰণে এটা শুভ দিন আমি বিগত 5টা মাহে কষ্ট কৰি নাইৰে যাতায়াত কৰোঁ আমি আজি রাইজের গাটির ধনরে 10 লাখ টাকা ব্যয় করি 800 মিটার এই দুর্য দলংখন মুকলি কৰিবলৈ সক্ষম হলো আমি আজি এই রাইজর গাটির ধনৰ টকাৰে দলং নির্মাণ হেতুটো জুবিন গাৰ্গ নামেৰে আমি উৎসৰ্গা কৰিছো আশা ৰাখিছো গোটেই অসমবাসী আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যাতে জয় জুবিন দা বুলি এটা জাস্টিস ফর জুবিনদা বলে এটা আজি গোটেই মানুহৰ মুখে মুখে উঠি আহিছে আমি অন্তৰৰ পৰা আজি এই প্ৰয়াত জুবিনদাৰ নামেৰে আজি নৱাগত সীমিতল আৰু বাগমাৰা চৰ ইপাৰ সিপাৰ পাৰঘাটৰ ৰাইজৰ গাঁতিৰ ধনেৰে এই দলংখন উৎসৰ্গা কৰি দিলো আশা ৰাখিছো আমাৰ গোটেই অসমখনত হিন্দু মুছলিম জৈন খ্ৰীষ্টান ভাতৃত্ব এনাজৰী ডালেৰে আমি যাতে ঐক্যবদ্ধ হৈ অসমখন আগলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ